নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি সাহিত্য সৌৰভ অৰ্থাৎ উচ্চতৰ মাধ্যমিকৰ তোমালোকৰ অসমীয়া এমআইলৰ কেইটামান গুৰুত্বপূৰ্ণ কুৱেশ্যনবিলাক চাম, যিবিলাক তোমালোকে এক্সামৰ আগত এইবিলাক চাবই লাগিব, যিবিলাক বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় আৰু বাৰ বাৰ এক্সামত ৰিপিট হৈ থাকে। প্ৰথম লেশ্যনটো হৈছে তোমালোকৰ মোৰ মাতৃমুখ দৰ্শন। লক্ষ্মীনাথ বেজবৰুৱাই লিখা মোৰ মাতৃমুখ দৰ্শন। ইয়াৰ পৰা কেইবাটাও তোমালোকে ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক চাব লাগে। যেনে তোমালোকে প্ৰথম কুৱেশ্যনটো চাব লাগিব যে মোৰ মাতৃমুখ দৰ্শনৰ লেখকে উল্লেখ কৰা মাজি আৰু জ্ঞান কোন আছিল। এই কুৱেশ্যনটো 4 নম্বৰৰ কুৱেশ্যনটো 24 পৃষ্ঠাৰ, এইটো ইম্পৰ্টেণ্ট হয়, তোমালোকে চাবা। আৰু লগতে তোমালোকে এইটো কুৱেশ্যনো বাৰ বাৰ সোধে যে লক্ষ্মীনাথ বেজবৰুৱাই গুৱাহাটীক ভাল লগাৰ কাৰণ 3টা উল্লেখ কৰা। এই কুৱেশ্যনটো তোমালোকে 2023 চনৰ এক্সামত সোধা গৈছে, কিন্তু এইবাৰৰ কাৰণে এইটো ইম্পৰ্টেণ্ট হয়, তোমালোকে ভালদৰে চাই পেলাই যাবা। আৰু লগতে তোমালোকে এই 4 নম্বৰ কুৱেশ্যনটো ডিব্ৰুগড়ত গোটাচেৰেক কথাই মোক বৰ সন্তোষ দিছিল, ডিব্ৰুগড়ৰ কোনবোৰ কথাই বেজবৰুৱাক সন্তোষ দিছিল, এইটো তোমালোকে ভালদৰে চাই ল'বা। এইটো কুৱেশ্যন ইম্পৰ্টেণ্ট হয়। 1 নম্বৰীয়া কুৱেশ্যনবিলাক তোমালোকে ভালদৰে চাই ল'বা। ইয়াত তোমালোকে 1 নম্বৰীয়া কুৱেশ্যনৰ ভিতৰত লক্ষ্মীনাথ বেজবৰুৱাই ৰচিত এখন ধেমেলীয়া নাটকৰ নাম লিখা, এইটো কুৱেশ্যন ইম্পৰ্টেণ্ট হয়। আৰু লগতে বেজবৰুৱাই মাতৃমুখ দৰ্শনৰ বাবে ক'ৰ পৰা ক'লৈ যাত্ৰা কৰিছিল, এই কুৱেশ্যনো বাৰে বাৰে সুধি থাকে। আৰু লগতে তোমালোকে 2 বা 3 নম্বৰৰ কাৰণে তোমালোকে মোৰ মাতৃমুখ দৰ্শনৰ শীৰ্ষটিত মাতৃ শব্দৰে কি বুজোৱা আহিছে, কিমান বছৰৰ পিছত লেখকৰ মাতৃমুখ দৰ্শন হৈছিল, এই কুৱেশ্যনটো তোমালোকে ভালদৰে চাই ল'বা। ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, ইম্পৰ্টেণ্ট টপিক হয় এইবিলাক, যিবিলাক মই তোমালোকক দিছোঁ সেইবিলাক গোটেইকেইটা তোমালোকে ভালদৰে চাই পেলাই যাবা। আৰু লগতে নিজৰ নিজৰ ডিষ্ট্ৰিক্টৰ সমূহ পৰা যিবিলাক তোমালোকে প্ৰি টেষ্টৰ কুৱেশ্যনবিলাক সোধা হৈছে সেইবিলাকো তোমালোকে ভালদৰে চাই পেলাই যাবা, ঠিক আছে। দ্বিতীয়খন লেশ্যন হৈছে তোমালোকৰ মগনিয়াৰ যতীন্দ্ৰ নাথ দুৱৰাদেৱে লিখা। তোমালোকক মই আকৌ এবাৰ কৈছোঁ, লেখকৰ পৰিচয়টো তোমালোকে ভালদৰে পঢ়ি ল'বা। ইয়াৰ পৰাও কেতিয়াবা 1 বা 2 নম্বৰীয়া কুৱেশ্যন তোমালোকক প্ৰায় সোধে। আৰু লগতে মেইন পইণ্টকেইটা, যেনে তোমালোকে যদি লেখকে অসম সাহিত্য সভাৰ কিমানখন অধিৱেশনত সভাপতিত্ব কৰিছে তেনেকুৱা ধৰণৰ, আৰু লগতে কোনবিলাক, যেনে ধৰা একমাত্ৰ কবিতা পুথি, যিবিলাক তোমালোকৰ লেখকৰ পৰিচয় দিয়ে, যদি তেওঁ একমাত্ৰ কবিতা পুথি বা একমাত্ৰ গল্প বা একমাত্ৰ উপন্যাস তেনেকুৱা লিখা থাকে, তোমালোকে সেইবিলাক পইণ্টবিলাক ন'টিছ কৰিবা। তাৰ পৰাই প্ৰায়বিলাক কুৱেশ্যনবিলাক সোধা হয়। সেই কথা তোমালোকে প্ৰায় তোমালোকে এক্সামিনাৰে তোমালোকক এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাকে দিব বিচাৰে। সেইবাবে তোমালোকে যেনে ইয়াত কথা কবিতা একমাত্ৰ কবিতা পুথি হ'ল কাৰ, যতীন্দ্ৰ নাথ দুৱৰা, এইটো কথা মনত ৰাখিবা, তোমালোকে কুৱেশ্যনটো সুধি দিব পাৰে, ঠিক আছে। লগতে তোমালোকে এই 5 নম্বৰ কুৱেশ্যনটো, ককাই মোৰ ওপৰত খং নকৰিবা, মোৰ হাতত একোৱেই নাই, কোনে কি প্ৰসংগত এই উক্তিটো কৈছিল, এনেকুৱা ধৰণৰ তোমালোকে কুৱেশ্যনবিলাক অলপ ফ'কাছ কৰিবা। উমৰতীৰ্থ পুথিখন কোনখন পুথিৰ ভাৱানুবাদ, এই কুৱেশ্যনটো চাই ল'বা। আৰু লগতে কথা কবিতা বুলিলে কি বুজায়, ইয়াৰ 2টা বৈশিষ্ট্য লিখা। আৰু লগতে তোমালোকে 3 নম্বৰ কুৱেশ্যনটো চাব পাৰা যে উমৰ খায়াম কোন, তেওঁ ৰচনা কৰা পুথি এখনৰ নাম লিখা। ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, এইবিলাক তোমালোকে চাই ল'বা, ঠিক আছে। নেক্সট তোমালোকে চাব লাগিব আনন্দৰাম বৰুৱা। ইয়াৰ পৰা বহুত কেইখন তোমালোকৰ ভিতৰৰ কুৱেশ্যনো দি দিয়ে। তাৰোপৰি তোমালোকে ইয়াত এইটো 4 নম্বৰ, আনন্দৰামৰ নিজ দেশৰ প্ৰতি ভক্তিও কম নাছিল বুজাই লিখা, এই কুৱেশ্যনটো খুদে তোমালোকক ভালদৰে তোমালোকে চাই ল'বা। আৰু লগতে এইটো প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা কৰ্মই জীৱন আৰু কৰ্মহীনতাই প্ৰকৃত মৃত্যুস্বৰূপ, এই কুৱেশ্যনটো তোমালোকে ভালদৰে চাই পেলাই যাবা, ঠিক আছে। আৰু লগতে তোমালোকে আনন্দৰাম বৰুৱাৰ জীৱনৰ মূল মন্ত্ৰ কি আছিল, আৰু লগতে তোমালোকে আনন্দৰাম বৰুৱাই কোনখন গ্ৰন্থত কামৰূপৰ ভাওনাৰ কথা উল্লেখ কৰিছে, এইবিলাক সৰু সৰু কথা তোমালোকে মনত ৰাখি যাবা। আৰু কেনেধৰণৰ নিজৰ পৰিচয় দিয়ে আনন্দৰাম বৰুৱাই সন্তোষ লাভ কৰিছে, এই কুৱেশ্যন ইম্পৰ্টেণ্ট হয়। আৰু লগতে এইটো 2 নম্বৰ কুৱেশ্যনো প্ৰায় অহা দেখা যায় যে আনন্দৰাম বৰুৱাৰ সময়ত ভাৰতীয় মানুহে ইউৰোপলৈ যাবলৈ কিয় সাহস কৰা নাছিল, কুৱেশ্যনটো ইম্পৰ্টেণ্ট খোজে তোমালোকক, ঠিক আছে। তোমালোকে এইকেইটা চাই ল'বা। আৰু লগতে তোমালোকে ছেকেণ্ডটো তোমালোকৰ নেক্সট লেশ্যনটো হ'ল হস্তি বিদ্যাৰ্ণৱ পুথি। ইয়াৰ পৰা তোমালোকে সূৰ্য কুমাৰ ভূঞা লিখা, ঠিক আছে। ইয়াৰ পৰা মেইন কথাখিনি মনত ৰাখিবা, এইটো অসম হাতী প্ৰধান দেশ। আৰু লগতে তোমালোকে মনত ৰাখিব লাগিব যে ইয়াত তোমালোকে চাব লাগিব হস্তি বিদ্যাৰ্ণৱ পুথি থকা ছবিবোৰৰ বৈশিষ্ট্য ইয়াত দিয়া আছে, তোমালোকে এইবিলাক চাই ল'ব। 44 পৃষ্ঠা তোমালোকক দিয়া আছে, এইবিলাক তোমালোকে ভালদৰে চাই ল'বা। ইয়াৰ পৰাও ভিতৰুৱা কুৱেশ্যন প্ৰায় দিয়া দেখা যায়, ঠিক আছে। তোমালোকে ইয়াৰ পৰা এইটো 4 নম্বৰ কুৱেশ্যনটো, মংগলদায়ক হাতীৰ লক্ষণ সম্পৰ্কে হস্তি বিদ্যাৰ্ণৱ পুথিত থকা বিৱৰণটো নিজৰ ভাষাত লিখা, এই কুৱেশ্যনটো ইম্পৰ্টেণ্ট হয়, তোমালোকক সোধে, এইটো চাই ল'বা। আৰু লগতে তোমালোকে 3 নম্বৰ কুৱেশ্যনটো চাব পাৰা যে হস্তি বিদ্যাৰ্ণৱ পুথিৰ বিষয়বস্তুৰ এটি আভাস দিয়া। আৰু লগতে হস্তি গ্ৰন্থ বুলিলে কি বুজা, আৰু লগতে পুৰণি অসমীয়া সচিত্ৰ পুথি 2খনৰ নাম লিখা। আৰু লগতে হস্তি বিদ্যাৰ্ণৱ খাৰ সংগ্ৰহ পুথিখন কোনে ৰচনা কৰিছিল, এইবিলাক কুৱেশ্যন ইম্পৰ্টেণ্ট হয়, ভালদৰে চাই পেলাই যাবা। নেক্সট তোমালোকে ভাৰতীয় আদৰ্শত বৈৰাগ্য কোনে লিখিছে, তীৰ্থনাথ শৰ্মাই।
লেখকৰ পৰিচয়টো তোমালোকে ভালদৰে চাই ল'বা ইয়াৰ পৰা তোমালোকে কুৱেশ্যনবিলাক চাব লাগিব যে এইটো চাৰি আশ্ৰম কি বুলিলে কি বুজায় ইম্পৰ্টেণ্ট কুৱেশ্যন হয় আৰু লগতে 1 নম্বৰীয়া কুৱেশ্যন ইম্পৰ্টেণ্ট হয় যে ভাৰতীয় সংস্কৃতিৰ মূলধাৰ বেদ কথাষাৰ বহলাই লিখা খুদে এইটো কুৱেশ্যন আৰু লগতে তোমালোকে চাব লাগিব ইয়াৰ পৰা শ্ৰদ্ধায় দেয়ম অশ্ৰদ্ধায় অদেয়ম মানে কি কুৱেশ্যনটো খুদে তোমালোকক ভালদৰে তোমালোকে চাই ল'বা আৰু তোমালোকে এইটো অতিথি দেৱ ভৱ মানে কি এইটো কুৱেশ্যনক তোমালোকে ভালদৰে চাই ল'বা ঠিক আছে নেক্সট তোমালোকৰ আহিল চিঠি কোনে লিখিছে খিলভদ্ৰ ভালদৰে ইয়াত তোমালোকৰ লেখকৰ পৰিচয়টো দিছে খিলভদ্ৰৰ প্ৰকৃত নাম কি হয় ৰেৱতী মোহন দত্ত চৌধুৰী ইম্পৰ্টেণ্ট কুৱেশ্যন হয় তোমালোকে ভালদৰে চাই পেলাই যাবা আৰু লগতে ইয়াত থকা কুৱেশ্যনবিলাক তোমালোকে ভালদৰে চাবা যিবিলাক হ'ল চিঠি গল্পটোত ভূদেৱ চৌধুৰীৰে কাৰ চিঠিৰ বাবে অপেক্ষা কৰাৰ কথা আছে এইটো কুৱেশ্যনটো ইম্পৰ্টেণ্ট হয় খুদে তোমালোকক ভালদৰে চাই ল'বা আৰু লগতে তোমালোকে প্ৰশান্ত শৰ্মাৰ মৃত্যুৰ খবৰটো ভূদেৱ চৌধুৰীক কোনে দিছিল কুৱেশ্যনটো ইম্পৰ্টেণ্ট হয় আৰু লগতে তোমালোকে এইটো পাৰ্টটো ভালদৰে পঢ়িবা ইয়াৰ পৰা ভিতৰৰ পৰাও কুৱেশ্যন অহা মই দেখিছোঁ আৰু লগতে খিলভদ্ৰই লাভ কৰা দুটা বঁটাৰ নাম দেখিছা তোমালোকে সেইবাবে তোমালোকে লেখকৰ পৰিচয়টো ভালদৰে পঢ়িব লাগিব খুদি দিয়ে তোমালোকক ইয়াৰ পৰা কুৱেশ্যনবিলাক আৰু লগতে তোমালোকে এইটো কুৱেশ্যনটো চাবা আপোনজনৰ পৰা চিঠি পোৱা আৰু আপোনজনৰ পৰা চিঠিৰ বাবে অপেক্ষা কৰি থকাৰ মধুৰতাখিনি গল্পত কেনেদৰে প্ৰকাশ পাইছে বুজাই লিখা ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এবাৰৰ কাৰণে তোমালোকে পেপাৰত দেখা যাব পাৰে এই কুৱেশ্যনটো ভালদৰে চাই ল'বা ঠিক আছে তোমালোকে নেক্সট তোমালোকৰ আহিলে অসমীয়া চলচ্চিত্ৰৰ গতিধাৰা কোনে লিখিছে উৎপল দত্তদেৱে ইয়াৰ পৰা ভিতৰুৱা কুৱেশ্যন বহুত খুদে 1-2 নম্বৰীয়া ভিতৰুৱা কুৱেশ্যন যিবিলাক আছে তোমালোকে ইয়াত যেনে তোমালোকৰ ডাক্তৰ বেজবৰুৱা মিশ্ৰিত থ্ৰিলাৰ আৰু এই ধাৰাৰ প্ৰথম অসমীয়া ছবি এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক খুদে আৰু লগতে তোমালোকে ভূপেন হাজৰিকাদেৱে তোমালোকক মিউজিক ডাইৰেকশ্যন দিয়া মুভিকেইটাৰ নাম খুদে আৰু লগতে তোমালোকে প্ৰথম অসমীয়া ছবি জয়মতীৰ সংগীত পৰিচালনা কৰিছিল জ্যোতিপ্ৰসাদ আগৰৱালাই নিজে এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক বিষ্ণুপ্ৰসাদ ৰাভায়ো চিৰাজ ছবিৰ সংগীত পৰিচালনা কৰিছিল সতী বেউলা ছবিৰে সংগীত পৰিচালক হিচাপে আত্মপ্ৰকাশ কৰিছে কোনে ভূপেন হাজৰিকা এই কুৱেশ্যনটো ইম্পৰ্টেণ্ট হয় এনেকুৱা টপিকবিলাক তোমালোকে ইয়াৰ পৰা চাই পেলাই যাবা আৰু লগতে তোমালোকে চাব লাগিব আৰু এটা ইম্পৰ্টেণ্ট পইণ্ট মই ইয়াত দেখা পালোঁ যে 2010 চনত সঞ্জীৱ খবা পণ্ডিতে পৰিচালনা কৰা জাংফাই জোনাক নামৰ ছবিখনে হাই ডেফিনেশ্যন অৰ্থাৎ HD যিটো কওঁ আমি HD কোৱালিটি যিটো বুলি কয় ল'ৰা ছোৱালীবিলাকে যে HD কোৱালিটিত আছে নে নাই চিনেমাখন সেইটো অসমীয়া ছবিখন প্ৰথম অসমীয়া HD ছবিখন হ'ল জাংফাই জোনাক ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো খুদে তোমালোকক ভালদৰে চাই ল'বা ঠিক আছে আৰু লগতে ইয়াৰ পৰা কুৱেশ্যনবিলাক তোমালোকে চিত্ৰবন ষ্টুডিঅ' কোনে নিৰ্মাণ কৰিছিল আৰু লগতে লতা মংগেশকাৰে গীতত কণ্ঠদান কৰা অসমীয়া কথা ছবি এখনৰ নাম লিখা এইবোৰ কুৱেশ্যন ইম্পৰ্টেণ্ট হয় লগতে এই কথা ছবিখন পৰিচালকৰ নাম লিখা তোমালোকে এইবিলাক তোমালোকে ভালদৰে চাই ল'বা এৰাবাটৰ খুৰ আৰু লগতে ডাক্তৰ বেজবৰুৱা গঞা শিলংগীৰ পাখি এইবিলাকৰ তোমালোকে কথা ছবিৰ পৰিচালক কোন কোন আছে এইবিলাক তোমালোকে ভালদৰে চাই ল'বা আৰু এইটো অসম চৰকাৰে অসমীয়া চিনেমাৰ শিল্পত বিকাশত কি ভূমিকা পালন কৰিছে এনেকুৱা এটা দীঘল কুৱেশ্যন 2 বা 3 নম্বৰৰ কাৰণে তোমালোকক সুধি দিব পাৰে তোমালোকে ভালদৰে চাই ল'বা আৰু দীঘল কুৱেশ্যনৰ ভিতৰত তোমালোকে দীঘল প্ৰশ্নৰ ভিতৰত তোমালোকে চাব পাৰা অসমীয়া চলচ্চিত্ৰ শিল্পলৈ জ্যোতিপ্ৰসাদ আগৰৱালাৰ অৱদান সম্পৰ্কে আলোচনা কৰা কুৱেশ্যনটো ইম্পৰ্টেণ্ট হয় তোমালোকে ভালদৰে চাই পেলাই যাবা আৰু লগতে তোমালোকে এই কুৱেশ্যনটো অসমীয়া বিনোধৰ্মী ছবিৰ বিষয়ে টোকা লিখা সুধি দিয়ে কেতিয়াবা তোমালোকে কেনেকুৱা ধৰণৰ কুৱেশ্যন চাই গ'লে ভাল হয় চ' নেক্সট তোমালোকে চাব লাগিব বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰোঁ ডক্টৰ দীনেশ চন্দ্ৰ গোস্বামীয়ে লিখা লগতে ইয়াত থকা কুৱেশ্যনবিলাক তোমালোকে চোৱা সপোনত পোৱা ঔষধ ৰোগীয়ে কিয় ব্যৱহাৰ কৰা অনুচিত চাই ল'বা ইম্পৰ্টেণ্ট কুৱেশ্যন হয় ভূত প্ৰেত দেৱতা অপদেৱতাৰ আদিৰ বাস্তৱ ভিত্তি আছেনে কুৱেশ্যনটো খুদে কেতিয়াবা চাই ল'বা আৰু এইটো কুৱেশ্যন চাবা যে আমাৰ বিশ্ব ব্ৰহ্মাণ্ডৰ ৰহস্য উদ্ঘাটন ব্যৱস্থাটোৱে হ'ল বিজ্ঞান কথাষাৰ বুজাই লিখা ভালদৰে চাই ল'বা কুৱেশ্যনটো আৰু লগতে তোমালোকে প্ৰসংগ সংগতি দৰ্শাই এইটো চাই ল'বা বিজ্ঞানৰ গোটেই পদ্ধতিটোত এই মুকলি মনটোৰ গুৰুত্ব বৰ বেছি চাই ল'বা কুৱেশ্যনটো ইম্পৰ্টেণ্ট হয় আৰু লগতে তোমালোকে বসন্ত ৰোগ হোৱাৰ বিজ্ঞানসন্মত কাৰণ কি এইবিলাক কুৱেশ্যনো সুধি দিয়ে ভালদৰে চাই ল'বা নেক্সট এতিয়া আহিব তোমালোকৰ বৰগীত উঠ বাপু গোপাল হে মাধৱদেৱে লিখা আৰু তোমালোকে মাধৱদেৱৰ পৰিচয়টো ভালদৰে দিয়া আছে তোমালোকে ইয়াত চাই ল'বা মাধৱদেৱৰ সাহিত্যকৃতি যিবিলাক আছে সেইবিলাক তোমালোকে ভালদৰে চাই ল'বা আৰু ইয়াতো তোমালোকৰ শব্দাৰ্থকেইটাও ভালদৰে চাব লাগে এইকেইটা তোমালোকে গোটেই চাই ল'বা ত্ৰিজগতপতি অৰ্থাৎ স্বৰ্গমত পাতৰ এই তিনিটা জগতৰে যি অধিকাৰী অৰ্থাৎ ভগৱান শ্ৰীকৃষ্ণ এইবিলাক কেতিয়াবা খুজি দিয়ে আৰু লগতে তোমালোকে এইটো জানি থবা শংকৰদেৱ আৰু মাধৱদেৱৰ প্ৰথম সাক্ষাতক কি বুলি অভিহিত কৰা হয় কুৱেশ্যনটো ইম্পৰ্টেণ্ট হয় তোমালোকক সোধে আৰু লগতে ডক্টৰ বাণীকান্ত কাকতে বৰগীতক কিয় নবেল নাম্বাৰ্ছ বুলি কৈছে এই কুৱেশ্যনটো ইম্পৰ্টেণ্ট হয় তোমালোকে ভালদৰে চাই ল'বা
মাধৱদেৱৰ বৰগীতৰ প্ৰধান বৈশিষ্ট্যকে এইটো কুৱেশ্যনটো সুধি দিয়ে, তোমালোকে চাই ল'বা। ক্ষুদ্ৰ মুনিগণে চিন্তিয়া নপাবে, এই কুৱেশ্যনটো তোমালোকে ভালদৰে চাই ল'বা, এই কুৱেশ্যনটো দিয়ে তোমালোকক। আৰু লগতে তোমালোকে বৰগীতটোৰ মাজেৰে যশোদাৰ মাতৃস্নেহ কিদৰে প্ৰকাশিত হৈছে বুজাই লিখা, এই কুৱেশ্যনটো ইম্পৰ্টেণ্ট হয়, তোমালোকে ভালদৰে চাই ল'বা। আৰু লগতে তোমালোকে বৰগীতৰ মাধ্যমেৰে ভক্তিৰ প্ৰকাশ কিদৰে ঘটিছে আলোচনা কৰা, এই কুৱেশ্যনটো সোধে, তোমালোকে ভালদৰে এইটো চাই ল'বা। নেক্সট হ'ল তোমালোকৰ বিশ্ব খনিকৰ মফিজুদ্দিন আহমেদ হাজৰিকাদেৱে লিখা, তোমালোকে লেখকৰ পৰিচয়, কবি পৰিচয়টো ভালদৰে চাই ল'বা। কবিতা পঢ়িবা, এইটো বহুত ধুনীয়া কবিতা হয়, তোমালোকৰ আবৃত্তিৰ কাৰণে এইটো ভাল হয়। আৰু লগতে তোমালোকে ইয়াৰ পৰা অসমীয়া সাহিত্যত জ্ঞানমালিনীৰ কবি হিচাপে কোনগৰাকী কবি জনাজাত, কুৱেশ্যনটো ইম্পৰ্টেণ্ট হয়, তোমালোকে চাই ল'বা। বিশ্ব খনিকৰ কোন শ্ৰেণীৰ কবিতা, এই কুৱেশ্যনটো সোধে, তোমালোকক চাই ল'বা। আৰু লগতে তোমালোকে কবিয়ে ঈশ্বৰক কিয় বিশ্ব খনিকৰ বুলি অভিহিত কৰিছে, এইটো কুৱেশ্যন চাই ল'বা। আৰু লগতে তোমালোকে কবিয়ে বিশ্ব খনিকৰ কিয় সৰ্বব্যাপী সৰ্বশক্তিমান বুলি আখ্যা দিছে, এই কুৱেশ্যনে তোমালোকে ভালদৰে চাই ল'বা, ঠিক আছে। আৰু লগতে তোমালোকে দীঘল প্ৰশ্নৰ ভিতৰত বিশ্ব খনিকৰ কবিতাটোৰ মাজেৰে কবিয়ে প্ৰকৃতত কাৰ কথা কৈছে আৰু কি ভাৱ প্ৰকাশ কৰিব বিচাৰিছে, ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, তোমালোকে ভালদৰে চাই ল'বা এইটো। আৰু লগতে তোমালোকে কবিতাৰ মূলভাৱ হিচাপে তোমালোকে বৰগীত, বিশ্ব খনিকৰ, আৰু লগতে মই তোমালোকক কম কি আহিব, এই দুটা তোমালোকে ভালদৰে চাই ল'বা। আৰু লগতে এইটো প্ৰসংগ সংগতি ইম্পৰ্টেণ্ট হয়, তোমালোকৰ তেৱেঁই কাম, তেৱেঁই কৰ্মী, তেৱেঁই কাৰিকৰ, নিশ্চয় তেৱেঁই বিশ্ব খনিকৰ, ইম্পৰ্টেণ্ট হয়, তোমালোকে ভালদৰে চাই ল'বা এইকেইটা। নেক্সট তোমালোকে মিলন নলিনীবালা দেৱীয়ে লিখা, এইটো অতীন্দ্ৰিয়বাদী কবি হিচাপে পৰিচিত নলিনীবালা দেৱী, কুৱেশ্যনটো সোধে তোমালোকক। আৰু লগতে তোমালোকে মিলন কবিৰ সন্ধিয়া সুৰ কাব্যগ্ৰন্থৰ পৰা তুলি দিয়া হৈছে, ইম্পৰ্টেণ্ট পইণ্ট হয়, তোমালোকে চাই ল'বা। অলকানন্দ কাব্যগ্ৰন্থৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল, ইম্পৰ্টেণ্ট পইণ্ট হয়, এইটো তোমালোকে ভালদৰে চাই ল'বা। আৰু পদ্মশ্ৰী লাভ কৰিছিল 1958 চনত, ভাৰত চৰকাৰে তেওঁক পদ্মশ্ৰী প্ৰদান কৰে। এইবিলাক পইণ্টকেইটা তোমালোকে ভালদৰে চাই ল'বা, ঠিক আছে। আৰু ইয়াৰ পৰা তোমালোকে কবি আছামুৰ নিজান কোণত বুলি কাৰ কথা কৈছে বুজাইছে, এইটো কুৱেশ্যনটো তোমালোকে চাই ল'বা। মিলন কবিতাটিত কবিয়ে কাৰ লগত কাৰ মিলন হোৱাৰ কথা বুজাইছে, এইটো কুৱেশ্যনটো তোমালোকক সুধি দিয়ে, লং কুৱেশ্যনৰ ভিতৰত তোমালোকে এইটো চাই ল'বা। আৰু লগতে তোমালোকে এই কুৱেশ্যনটো চাবা যে কবিয়ে তোমাৰ লগত মোৰ অনন্ত মিলন বুলি কি বুজাইছে ব্যাখ্যা কৰা, ইম্পৰ্টেণ্ট কুৱেশ্যনে সোধে, তোমালোকক ভালদৰে চাই ল'বা, ঠিক আছে। আৰু লগতে তোমালোকে নলিনীবালা দেৱীয়ে কোনখন কাব্যগ্ৰন্থৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল, কৈছিলোঁ, ইম্পৰ্টেণ্ট হয়, চাই ল'বা। জনতাৰ আহ্বান জ্যোতিপ্ৰসাদ আগৰৱালা দেৱে লিখা, কবি পৰিচয়টো তোমালোকে ভালদৰে চাই ল'বা। জন্ম ক'ত হৈছিল, আৰু লগতে তেওঁ জাৰ্মানীলৈ গৈ কিহৰ প্ৰশিক্ষণ লৈছিল, কথা ছবিৰ প্ৰয়োজন, তোমালোকে এইবিলাক ভালদৰে চাই ল'বা। আৰু লগতে জ্যোতিপ্ৰসাদ আগৰৱালা ৰূপ কোঁৱৰ বুলি পৰিচিত, এইবিলাক তোমালোকে পইণ্টকেইটা ভালদৰে মনত ৰাখি যাবা। আৰু যেতিয়া তেওঁৰ কথা ছবিৰ কথা সোধে, জয়মতীক প্ৰায় নুসুধে, দ্বিতীয়খন ছবি অৰ্থাৎ ইন্দ্ৰবাণীৰ কথা সোধে, কিমান চনত, 1939, এইকেইটা পইণ্ট তোমালোকে মনত ৰাখি যাবা। আৰু তোমালোকে জনতাৰ আহ্বানটো ভালদৰে পঢ়ি ল'বা, ইয়াৰ মূল ভাৱটো আহি যাব পাৰে। আৰু ইয়াৰ পৰা কুৱেশ্যনবিলাক তোমালোকে চাব লাগিব যে কবিতাটোত কবিয়ে আজি পৃথিৱীৰ আকাশে আকাশে জনতাৰ আহ্বান বুলি কিয় কৈছে, বা লগতে এইটো তোমালোকে জনতাৰ আহ্বান কবিতাটোৰ মূল কথাখিনি লিখা বা মূল ভাৱ লিখা, এইটো তোমালোকে ভালদৰে চাই ল'বা। এইটো কুৱেশ্যন চাবা, জনতাৰ আহ্বান কবিতাটোত জনতাৰ মহাপ্ৰাণ কেনেদৰে জাগৰিত হয় বুলি কবিয়ে কৈছে, এই কুৱেশ্যনটো তোমালোকে ভালদৰে চাই ল'বা। আৰু জ্যোতিপ্ৰসাদ যেতিয়া তোমালোকে কবি পৰিচয় পঢ়িবা, এইকেইটা গোটেইকেইটা কুৱেশ্যন প্ৰায় তোমালোকে ইয়াৰ পৰা কৰিব পাৰিবা, সেইবাবে কবি পৰিচয়টো তোমালোকে ভালদৰে পঢ়ি ল'বা, ঠিক আছে। আৰু লগতে জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতাৰ দুটা বৈশিষ্ট্য, এইটো কুৱেশ্যনটো তোমালোকক সুধি দিয়ে। কাঠ মিস্ত্ৰীৰ ঘৰ, মূল ভাৱৰ বাবে এইটো কুৱেশ্যনটো চাই ল'বা। মূল ভাৱটো প্ৰায় যোৱাবাৰ তোমালোকৰ অহা নাছিল, এইবাৰৰ কাৰণে তোমালোকে চাই থৈ দিবা, ঠিক আছে। আৰু লগতে শব্দাৰ্থবিলাক তোমালোকে ইয়াৰ পৰা চাবা, আৰু ইয়াৰ পৰা কুৱেশ্যনবিলাক তোমালোকে চাব লাগিব। কুৱেশ্যনবোৰ তোমালোকে চোৱা, কবিতাটোত উল্লেখ থকা বিশ্বশিল্পী কোন, বা তোমালোকে এইটো চাব লাগিব যে কাঠমিস্ত্ৰীয়ে নিজ অধিকাৰ কেনেকৈ সাব্যস্ত কৰিব লাগিব বুলি কবিতাটোত কোৱা হৈছে। কবিতাটোত উল্লেখ কৰা কাঠমিস্ত্ৰীয়ে ব্যৱহাৰ কৰা দুবিধ সঁজুলিৰ নাম লিখা, কুৱেশ্যনটো সোধে। আৰু কাঠমিস্ত্ৰীয়ে কাৰ বাবে কাম কৰে বুলি কবিতাটোত কোৱা হৈছে, এইটো কুৱেশ্যনটো সোধে। আৰু লগতে তোমালোকে ইয়াৰ পৰা তোমালোকে কাঠমিস্ত্ৰীক কিয় শিল্পী বুলি কোৱা হৈছে, ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। আৰু লগতে এইটো কবিতাটোত কাঠমিস্ত্ৰীৰ শ্ৰম আৰু কষ্টৰ চিত্ৰ কেনেদৰে দাঙি ধৰা হৈছে, চমুকৈ লিখা, কুৱেশ্যনটো সুধি দিয়ে, তোমালোকে ভালদৰে এইকেইটা চাই ল'বা, ঠিক আছে। আৰু লগতে তোমালোকে নেক্সট কবিতাটো হ'ল তোমালোকৰ আঘোণৰ কুঁৱলী, কোনে লিখিছে, কেশৱ মহন্ত, লেখকৰ পৰিচয়টো ভালদৰে তোমালোকে পঢ়ি ল'বা। আৰু লগতে তোমালোকে ইয়াৰ পৰা প্ৰশ্ন উত্তৰৰ ভিতৰত জয়ন্তীৰ কবিসকলৰ দুটা বৈশিষ্ট্য, এইটো কুৱেশ্যনটো সোধে। আৰু লগতে তোমালোকে এই 4 নম্বৰ কুৱেশ্যনটো মই দেখোঁ যে প্ৰায়বিলাক তোমালোকৰ অহা দেখা যায়, আঘোণৰ পথাৰত আৰু আঘোণৰ পথাৰত কাম আৰু কাম, কবিয়ে আঘোণৰ পথাৰত থকা কি কামৰ বিষয়ে ইংগিত কৰিছে, এইটো কুৱেশ্যনটো
ট্ৰাই খুদে আৰু লগতে তোমালোকে কেশৱ মহন্তৰ দুখন কবিতা পুথি এইটো ডাইৰেক্ট কুৱেশ্যন তোমালোকক দিয়ে কেতিয়াবা এইটো চাই ল'বা তোমালোকে পশু আলোচনী কোনগৰাকী সাহিত্যিকে সম্পাদনকাৰ আৰু লগতে লং কুৱেশ্যনৰ ভিতৰত তোমালোকে চাবা আগুনৰ পথাৰত মন পৰশা চিত্ৰ আগুন কুঁৱলীত কেনেদৰে প্ৰকাশ পাইছে আলোচনা কৰা কবিতা যেতিয়া তোমালোকে কুৱেশ্যনবিলাক কৰিব যোৱা তাৰ আগতে তোমালোকে কবিতাৰ মূল ভাৱটো তোমালোকে মুখস্থ কৰি ল'বা বা মূল ভাৱটো তোমালোকে ভালদৰে জানি থবা তাৰ পৰা তোমালোকে গোটেই কবিতাৰ কুৱেশ্যনবিলাকে তোমালোকে কৰিব পাৰিবা সেইকাৰণে মূল ভাৱ জানি থোৱাটো মোষ্ট ইম্পৰ্টেণ্ট হয় তোমালোকে এইকেইটা জানি থবা আগুনৰ কুঁৱলীত ধাননি লুকালে আগুনৰ কুঁৱলীত দাৱনি ঢাকিলে এইটো প্ৰসংগ সংগতি দৰ্শাই এইটো কুৱেশ্যনটো তোমালোকে ভালদৰে চাই ল'বা আৰু লগতে তোমালোকে এইটো কুৱেশ্যনটো তোমালোকে ভালদৰে চাব পাৰা যে আগুনৰ কুঁৱলী শীৰ্ষক কবিতাটিত সহজ সৰল প্ৰেমৰ চিত্ৰ কেনেদৰে অংকিত হৈছে ভাল কুৱেশ্যন হয় খুদে এইটো মই প্ৰায়বিলাক প্ৰি টেষ্টত এইটো কুৱেশ্যন অহা দেখিছোঁ ভালদৰে চাই ল'বা উভতি নহাৰ কবিতা নৱকান্ত বৰুৱাদেৱে লিখা ঠিক আছে এই কুৱেশ্যনটো উভতি নহাৰ কবিতাটি দলঙত তামিঘৰা নামৰ কাব্য সংকলনৰ পৰা লোৱা গৈছে আৰু লগতে কেইবাটাও ইম্পৰ্টেণ্ট পইণ্টকেইটা ইয়াত তোমালোকক দিয়া গৈছে এইবিলাক তোমালোকে ভালদৰে চাই ল'বা কবি পৰিচয় ভালদৰে পঢ়ি ল'বা মেইন কথাটো মোৰ এইটোৱেই হয় ঠিক আছে এতিয়া তোমালোকে চোৱা প্ৰথম কুৱেশ্যনটো এইটো আছে যে উভতি নহাৰ কবিতা পাৰ্ট 2 ক'ৰ পৰা সংগ্ৰহ কৰা হৈছে এইবিলাক তোমালোকে চাই ল'বা উভতি নহাৰ কবিতা কোন শ্ৰেণীৰ কবিতা তোমালোকক ছেকেণ্ড ইয়াৰত এইবিলাক কুৱেশ্যন সোধে যে এইটো কোন শ্ৰেণীৰ কবিতা এইটো ধৰণৰ কুৱেশ্যনবিলাক প্ৰায় দেখা যায় ৰোমান্টিক কবিতা আৰু আধুনিক কবিতাৰ মাজত এটি পাৰ্থক্য আহে এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক তোমালোকে ভালদৰে চাই ল'বা কবিৰ বাবে জীয়াই থকাৰ মন্ত্ৰ কি জীয়াই থকাৰ ধেমালিটো কবিয়ে কেইবাৰ খেলিছে ইম্পৰ্টেণ্ট কুৱেশ্যন হয় তোমালোকে ভালদৰে চাই ল'বা ঠিক আছে উভতি নহাৰ কবিতাটোৰ মূল ভাৱো তোমালোকে এবাৰৰ কাৰণে চাই দিবা ইম্পৰ্টেণ্ট হয় কুৱেশ্যন কবিয়ে কিয় পৃথিৱীলৈ উভতি নাহে বুলি ভাবিছে এইটো কুৱেশ্যন তোমালোকে ভালদৰে চাই ল'বা আৰু এইটো কুৱেশ্যনটো উভতি নহাৰ কবিতাত পৃথিৱীৰ প্ৰতি কবিৰ ভালপোৱা কেনেদৰে প্ৰকাশ পাইছে বুজাই লিখা ইম্পৰ্টেণ্ট কুৱেশ্যন হয় চাই পেলাই যাবা নেক্সট তোমালোকে চাব লাগিব কৰুণতম কোনে লিখিছে ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈ ইয়াৰ পৰা তোমালোকে লেখকৰ কবি পৰিচয় তোমালোকে ভালদৰে চাই ল'বা নিৰ্মল প্ৰভা বৰদলৈ প্ৰথম কবিতা পুথি হ'ল বন ফৰিঙৰ ৰং ইম্পৰ্টেণ্ট কুৱেশ্যন হয় তোমালোকে ভালদৰে চাই ল'বা আৰু লগতে তোমালোকে আন কেইখন কবিতা পুথি হ'ল দিনৰ পাছত দিন এইবিলাক তোমালোকে ভালদৰে পঢ়ি ল'বা আৰু লগতে তোমালোকে দেৱী শিৱ আৰু সূৰ্য উল্লেখযোগ্য গৱেষণামূলক গ্ৰন্থ তিনিটা ভালদৰে চাই ল'বা আৰু সুদীৰ্ঘ দিন আৰু ঋতুৰ বাবে তেওঁ সাহিত্য একাডেমী বঁটাও লাভ কৰিছিল এইকেইটা পইণ্টটো তোমালোকে ভালদৰে চাই ল'বা আৰু লগতে তোমালোকে 1991 চনত 2 নৈত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ সভাপতিও তেওঁ কৰে এইটো কুৱেশ্যনটো তোমালোকে ভালদৰে চাই ল'বা কবিতাটো তোমালোকে ভালদৰে পঢ়ি ল'বা আৰু লগতে তোমালোকে পঢ়িব লাগিব ইয়াৰ পৰা নিৰ্মল প্ৰভা বৰদলৈৰ প্ৰথম কবিতা পুথিখনৰ নামটো চাই ল'বা আৰু লগতে তোমালোকে কৰুণতম কবিতাটিত প্ৰকাৰান্ত গ্ৰাম্য জীৱন আৰু নগৰীয়া জীৱনৰ সংঘাতৰ চিত্ৰ অংকন হোৱা বুলি ক'ব পাৰি নেকি এই বিচাৰ কৰা ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো তোমালোকে ভালদৰে চাই পেলাই যাবা যদি তোমালোকে ইয়ালৈকে ভিডিঅ'সমূহ চাইছা চেনেলটো ছাবস্ক্ৰাইব কৰিবা মই তোমালোকৰ কাৰণে আৰু বেলেগ ছাবজেক্টৰ ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক তোমালোকৰ কাৰণে লৈ আনিম তোমালোকে কেৱল ছাবস্ক্ৰাইব কৰি থবা প্ৰথমতে তোমালোকে ভিডিঅ'টো যেতিয়া মই আপলোড কৰিম তোমালোকে তেতিয়া পাই যাবা নিৰ্মল প্ৰভা বৰদলৈ দুখন গীতৰ পুথিখনৰ নাম লিখা তোমালোকে চাই ল'বা কৰুণতম আৰু সুভাষ শব্দ দুটাৰ অৰ্থ কি নাই তোমালোকে ভালদৰে চাই ল'বা তাৰ পৰাও কুৱেশ্যনবিলাক আহে আৰু লগতে তোমালোকে এইটো কুৱেশ্যনটো কৰুণতম কবিতাত কবিৰ পিতৃ মাতৃৰ প্ৰতি গভীৰ শ্ৰদ্ধা প্ৰকাশ পাইছে নেকি বিচাৰ কৰা এইবিলাক কুৱেশ্যন সুধি দিয়ে আৰু ওপৰত যিটো আছে এইবিলাক তোমালোকে ভালদৰে পঢ়ি ল'বা তাৰ পৰাও কেতিয়াবা কুৱেশ্যনবিলাক দিয়ে মই তোমালোকক মূল্যবোধৰ শিক্ষা ইয়াৰ পৰা কেইটামান গুৰুত্বপূৰ্ণ কুৱেশ্যনবিলাক দিম তোমালোকক মই নেক্সট ভিডিঅ'টোত এইবিলাক দি দিম মূল্যবোধ আৰু তোমালোকৰ বেলেগ এটা লেশ্যন আছে কৈশোৰ কাল আৰু ইয়াৰ ওপৰত জুৰি তোমালোকৰ টোটেল 10 মাৰ্ক ইয়াৰ পৰা আহে ইম্পৰ্টেণ্টখিনি মই তোমালোকক দি দিম তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থবা মই তোমালোকক শীঘ্ৰে এইটো দুটাৰ পৰা ভালদৰে চাই পেলাই তোমালোকে এনালাইজ কৰা নাই মই ইয়াৰ পৰা কি আহিব তোমালোকৰ প্ৰিভিয়াছ ইয়াৰ পেপাৰবোৰ চাই পেলাই মই কোনটো ইম্পৰ্টেণ্ট হয় তোমালোকক মই দেখুৱাই দিম তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থবা আৰু বিভিন্ন ধৰণৰ কুৱেশ্যনবিলাক তোমালোকে কমন কুৱেশ্যনবিলাকৰ লগতে ৰিপিটেড কুৱেশ্যনবিলাক মোৰ চেনেলত পাই থাকিবা ধন্যবাদ